Hello everyone. Welcome to the fourth lecture of Factor. ইতিমধ্যে আমি তিনিটা লেকচাৰত ফেক্টৰৰ টাইপ লগতে ফেক্টৰ এডিশ্যনৰ মেথড লগতে তাৰ কেনেকৈ ফেক্টৰ আমি ড্ৰ কৰিব পাৰোঁ এড কৰি ড্ৰ কৰিব পাৰোঁ সেইবিলাক আমি চাইছোঁ লগতে আমি কমিউটেটিভ ল এছ'চিয়েটিভ ল ফেক্টৰৰ এইবিলাক আমি চাইছোঁ আজি আমি পঢ়িম ৰিজল্যুশ্যন অফ এ ফেক্টৰ খুব ইম্পৰ্টেণ্ট আৰু কনচেপচুৱেল টপিক হয় চাবা ফাৰ্ষ্ট ডেফিনেশ্যনটো আমি চাওঁ ৰিজল্যুশ্যন অফ এ ভেক্টৰ ইজ দ্য স্প্লিটিং অফ এ ছিংগল ভেক্টৰ ইনটু টু অৰ মোৰ ভেক্টৰ্ছ ইন ডিফাৰেণ্ট ডাইৰেকশ্যন হুইচ টুগেডাৰ গিভছ ডেট ছিংগল ভেক্টৰ এজ এ ৰিজাল্টেণ্ট অফ দেম মানে ইয়াতে কৈছে কি যিকোনো এটা ভেক্টৰ হা চাবা আমি অলপ কোঅৰ্ডিনেট চিষ্টেমটো আঁকি লওঁ তেতিয়া আমাৰ বুজিব বেছি সুবিধা হ'ব কোঅৰ্ডিনেট চিষ্টেমটো তোমালোকে নিশ্চয় জানা এফালে এক্স এক্সিছ থাকে আৰু এফালে কি থাকে ৱাই এক্সিছ থাকে হয়নে এতিয়া এইটো হৈছে তোমাৰ এক্স এক্সিছ এইটো হৈছে তোমাৰ ৱাই এক্সিছ বুজি পালা এতিয়া কোঅৰ্ডিনেট এক্সিছত নাইবা কোঅৰ্ডিনেট যিটো ল'লোঁ তাতে আমি কি কৰিম প্লেনখনত এটা ভেক্টৰ ড্ৰ কৰিম হা ভেক্টৰ এটা ড্ৰ কৰিম অৰিজিনৰ পৰা পালা বুজি আৰু এই ভেক্টৰটোৰ নাম ধৰা আমি দিলোঁ আৰ ভেক্টৰ বুজি পালা এইটো অৰিজিন হয় এইটো পি পইণ্ট আৰু পি পইণ্টৰ কোঅৰ্ডিনেট ধৰা এক্স কমা ৱাই বুজি পালা তেতিয়াহ'লে তুমি ইয়াৰ পৰা যদি এনেকৈ যদি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা তেতিয়াহ'লে তুমি এইখিনি ক'ব পাৰিবা এইখিনি তুমি এক্স বুলি ক'ব পাৰিবা আৰু এইখিনি তুমি ৱাই বুলি ক'ব পাৰিবা নাই বুজি পাইছানে মানে তুমি যদি ইফালৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা তেতিয়াহ'লে কাৰাস্পণ্ডিং এইখিনি তুমি ৱাই বুলি ক'ব পাৰিবা পালা বুজি এতিয়া কৈছে কি যে ৰিজল্যুশ্যন অফ এ ভেক্টৰ কি জানানে তুমি এটা ইয়াৰ পৰা ভেক্টৰ আঁকিছা নহয় এনেকৈ আঁকিছানে সেই ভেক্টৰটোক আমি দুটা কম্পনেণ্টত ভাগ কৰিব পাৰোঁ এটা হৈছে তুমি এইফালে এক্সৰ ফালে ইয়াৰ পৰা ইয়ালৈকে আৰু ৱাইত ইয়াৰ পৰা ইয়ালৈকে বুজি পালা মানে তুমি ক'ব পাৰা যে ৰিজল্যুশ্যন অফ এ ভেক্টৰ মানে অ' পি ভেক্টৰ যিটো পাইছা সেইটো একচুৱেলি অ' এম প্লাছ অ' এন ভেক্টৰ পালা বুজি এইটো কথাই আমাৰ ডেফিনেশ্যনটোত কৈছে যিটো আমি ৰিজল্যুশ্যন অফ এ ভেক্টৰৰ ডেফিনেশ্যনটো লিখিছোঁ বুজি পালা মানে আমি দুটা ভেক্টৰত আমি স্প্লিট কৰিব পাৰিম বা দুটাতকৈ বেছিটো স্প্লিট কৰিব পাৰিম আৰু সেই দুটা ভেক্টৰ একচুৱেলি সিহঁতৰ ৰিজাল্টেণ্ট মানে সিহঁতক এড কৰিলে তুমি আকৌ অ' পিটোৱে পাবা বুজি পাইছা এতিয়া আমি এইটো অলপ প্ৰুফ কৰি চাওঁ নাইবা সঁচাকৈ হয়নে নাই এইটো অলপ এনালাইচিছ কৰি চাওঁ চাবা আকৌ আমি ডায়েগ্ৰামটো অলপ ড্ৰ কৰি চাওঁ চাবা চোৱা ইয়াৰ পৰা ইয়ালৈকে এটা ভেক্টৰ আছে দেখিছা আৰু ইয়াৰ পৰা ইয়ালৈকে এটা ভেক্টৰ আছে হ'ল এতিয়া এই যিটো ভেক্টৰ আমি ৱাই এক্সিছত আঁকিছোঁ সেইটো আমি ইয়াতো আঁকিব পাৰিম বুজি পাইছানে যদি তাৰ লেন্থ আৰু ডাইৰেকশ্যন চেম তেতিয়াহ'লে সেইটো কি হ'ব একে ভেক্টৰে হ'ব পালা বুজি গতিকে অ'ৰ পৰা এম এটা ভেক্টৰ হ'ব অ' এম ভেক্টৰ আৰু তাৰপিছত এমৰ পৰা পিলৈকে এটা ভেক্টৰ দেখিছা এতিয়া আমি অ'ৰ পৰা পিলৈকে যদি এটা ভেক্টৰ আঁকো হেড টু টেইল মেথড মতে আমি কি পাম চোৱাচোন হেড টু টেইল মেথড মতে তোমালোকে চোৱা ডায়েগ্ৰামত চাই যাবা অ' পি ভেক্টৰ ইকুৱেল টু এইটো প্ৰুফ কৰি আছোঁ দেই আমি প্ৰুফ কৰিম প্ৰুফ অ' পি ভেক্টৰ ইকুৱেল টু হেড টু টেইল মেথড মতে অ' এম প্লাছ এম পি হ'বনে চোৱাচোন অ' পি ভেক্টৰ এইটো ইকুৱেল টু কি হ'ব অ' এম এনেকৈ গৈছোঁ তাত এনেকৈ গৈছোঁ গতিকে অভাৰঅল আমি এনেকৈ পাম পালা বুজি অ'কে এতিয়া অ' এম ভেক্টৰটোক আমি কেনেকৈ লিখিব পাৰিম চোৱাচোন অ' এম ভেক্টৰটোক আমি লিখিব পাৰিম এক্স ইনটু আই কেপ পামনে আৰু এম পি ভেক্টৰটোক আমি অ' আই ইনটু জে কেপ বুলি লিখিব পাৰিমনে কিয় পাৰিম জানানে তোমালোকক মই ইতিমধ্যে ইউনিট ভেক্টৰৰ ক্লাছটোত পঢ়াইছোঁ মানে প্ৰথম ক্লাছটোতে যে যিকোনো এটা ভেক্টৰ ধৰা এ ভেক্টৰ আমি কি লিখিব পাৰোঁ এ ইনটু সেইটো ডাইৰেকশ্যনত থকা ইউনিট ভেক্টৰৰ মাল্টিপ্লিকেশ্যন এতিয়া চোৱা এইফালে এটা তোমাৰ ভেক্টৰ আছে এইটো অ' এম ভেক্টৰ দেখিছা অ' এম ভেক্টৰটোৰ লেন্থ কিমান এক্স অ' এমখিনিৰ লেন্থ এক্স আৰু এক্স এক্সিছৰ ফালে কি ইউনিট ভেক্টৰ থাকে তোমালোকক মই ফাৰ্ষ্ট ক্লাছতে কৈ থৈ দিছোঁ এক্স এক্সিছৰ ফালে সদায় আই কেপ থাকে জানানে নাই ইউনিট ভেক্টৰ গতিকে আমি অ' এমটোক কেনেকৈ লিখিব পাৰিম অ' এম যিটো ভেক্টৰ আছে সেইটোক আমি তাৰ মেগনিটিউড হৈছে এক্স হয়নে নাই অ' এমখিনিৰ মেগনিটিউড এক্স হয়নে নাই এইখিনি লেন্থ এক্স আৰু সেইফালে থকা ইউনিট ভেক্টৰ আই হয়নে গতিকে আমি অ' এম আই কেপ বুলি লিখিব পাৰিম এক্স আই কেপ বুলি ঠিক তেনেকৈ অ' এন যিটো তোমাৰ অ' এন আছে পালা বুজি নাইবা পি এম অ' এম মানে এইটো পি এম হয়নে নাই অ' এন ভেক্টৰ যিটো সেইটোৱেতো এম পি ভেক্টৰ গতিকে এইটোক আমি কি লিখিব পাৰিম সেই একেধৰণে এম পি ভেক্টৰটোক আমি ৱাই জে কেপ বুলি লিখিব পাৰিম বুজি পাইছানে কাৰণ ইয়াৰ লেন্থ হৈছে চোৱা ইয়াৰ লেন্থ হৈছে ৱাই আৰু এইফালে সদায় কি ইউনিট ভেক্টৰ থাকে জে ইউনিট ভেক্টৰ থাকেনে ৱাই এক্সিছৰ ফালে জে ইউনিট ভেক্টৰ থাকে নহয় জানা তোমালোকক মই ফাৰ্ষ্ট ক্লাছত কৈ থৈ দিছোঁ গতিকে এইফালে থাকিব তোমাৰ জে ইউনিট ভেক্টৰ সেইকাৰণে আমি এই দুটা বস্তু লিখিব পাৰিম পালা বুজি সেইকাৰণে আমি এইটো আৰু এইটো লিখিব পাৰিছোঁ বুজি পালা আশা কৰোঁ বুজিব পাৰিছা গতিকে তুমি অ' পি ভেক্টৰৰ জেগাত আৰ বুলি লিখা কাৰণ অ' পি ভেক্টৰ আৰ হ'ব গতিকে আমি যিকোনো এটা ভেক্টৰক দেখিলানে আমি দুটা কম্পনেণ্টত ভাগ কৰিব পাৰোঁ এটা হৈছে তাৰ এক্স কম্পনেণ্ট এটা হৈছে তাৰ ৱাই কম্পনেণ্ট পালা বুজি সদায় দুটাই নহয় তিনিটাতো ভাগ কৰিব পাৰিবা বুজি পাইছা
চাবা ইন 3D যদি আমি 3D চাওঁ ইয়ালৈকে বুজি পাইছা এতিয়া চাবা 3D যদি আমি চাওঁ তেতিয়াহ'লে আমি ড্ৰয়িংটো মুছি দিছোঁ হা আকৌ মই প্ৰথমৰ পৰা অলপ আঁকি দিছোঁ তোমালোকক ড্ৰয়িংটো অলপমান মুছি দিছোঁ মই 3D যদি চাওঁ এডাল এক্সিছ এইফালে আছে এইটো এক্স এক্সিছ এইফালে আছে ৱাই এক্সিছ বুজি পালা আৰু ধৰা এডাল 3D আমাৰ ফালে এডাল এক্সিছ আছে এইটো হৈছে জেড এক্সিছ বুজি পালা এডালক জেড এক্সিছ বুলি কয় এতিয়া তোমালোকে জানা নহয় যে এই এক্সিছৰ ফালে আই কেপ থাকে এইটো আই কেপ এইফালে থাকে তোমাৰ জে কেপ আৰু এইফালে থাকে কে কেপ পালা বুজি এতিয়া তুমি যদি এটা যদি ভেক্টৰ আঁকা এনেকৈ পি পইণ্টৰ কোঅৰ্ডিনেট ধৰা এক্স কমা ৱাই কমা জেড পালা বুজি তেতিয়াহ'লে তুমি এই যিটো আৰ ভেক্টৰ এই আৰ ভেক্টৰটো তোমালোকে 3D কি লিখিব পাৰিবা আৰ ভেক্টৰ ইকুৱেল টু এক্স আই কেপ প্লাছ ৱাই জে কেপ প্লাছ জেড কে কেপ বুজি পালা 2D আমি এইটো পাইছিলোঁ 3D আমি জাষ্ট আৰু এটা এক্সট্ৰা টাৰ্ম পাম আশা কৰোঁ বুজিব পাৰিছা অ'কে বুজি পাইছা এইখিনি চ' দেখিলা যে যিকোনো এটা ভেক্টৰক আমি এনেকৈ ৰিজলিউশ্যন কৰিব পাৰোঁ ৰিজলিউট কৰিব পাৰোঁ বুজি পালা আমি তাক বেলেগ বেলেগ কম্পনেণ্টত স্প্লিট কৰিব পাৰোঁ আৰু এই গোটেইকেইটা কম্পনেণ্ট আমি যোগ কৰিলে অভাৰঅল আৰটোৱে পাম পালা বুজি এতিয়া আমি তাৰ মেগনিটিউডটোৰ ফালে যাওঁ যে এই আৰটো ভেক্টৰহে পালোঁ তাৰ মেগনিটিউড কিমান তাৰ ভেলু কিমান সেইটো আমি চাওঁ এগেইন আমি এইখিনি মুছি দিছোঁ চ' কি আছিল এইটো আছিল তোমাৰ এক্স এক্সিছ এইটো আছিল তোমাৰ ৱাই এক্সিছ হয়নে ৱাই এক্সিছ ইয়াতে এটা ভেক্টৰ আছিল সেইটোৰ নাম ধৰা আৰ দিলোঁ আমি আৰু ইয়াতে আমি কি কৰিছিলোঁ এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ এক্স কম্পনেণ্ট আছিল ইয়াৰ পৰা এইখিনি আমাৰ ৱাই কম্পনেণ্ট আছিল এইখিনি এক্স আছিল এইখিনি ৱাই আছিল পালা বুজি গতিকে তুমি এই যিটো ট্ৰাইংগল পালা এই যিটো ইনচাইডৰ ট্ৰাইংগল পালা এইটো এটা ৰাইট এংগল ট্ৰাইংগল আৰু ইয়াতে যদি তুমি পাইথাগোৰাছ ল লগাই দিয়া তেতিয়াহ'লে কি পাবা আৰ স্কুৱেৰ ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ নাপাবা নাই পাবা নাই গতিকে এইটোতো পাম গতিকে ইয়াৰ পৰা আৰৰ ভেলু কি পাম আৰ ভেক্টৰৰ মেগনিটিউডটো পাই যাম ৰুট অভাৰ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ বুজি পালা আশা কৰোঁ বুজিব পাৰিছা একদম চিম্পল কথা আৰু 3D যদি লিখিলোঁ হয় তেতিয়াহ'লে কি লিখিলোঁ হয় আৰ ইকুৱেল টু 3D লিখিলে এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ লিখিলোঁ হয় পালা বুজি পালা অ'কে আশা কৰোঁ বুজি পাইছা এইখিনি চ' এইটো হ'ব তোমাৰ মেগনিটিউড এইটোৱে তোমাৰ মেগনিটিউড দিব আৰু এইটো তোমাৰ ভেক্টৰটো দিব এইটোৱে তোমাৰ ভেক্টৰটো দিব বুজি পাইছা চ' এইটোৱে হৈছে ৰিজলিউশ্যন অফ এ ভেক্টৰ পালা বুজি আশা কৰোঁ বুজি পাইছা তাৰপিছত নেক্সট টপিক হ'ব তোমালোকৰ এইখিনি মই মুচি দিওঁ তোমালোকে নিজে পজ কৰি পেলাই লিখি ল'বা বস্তুখিনি তোমালোকে নিজে লিখি ল'বা নেক্সটটো চাবা এতিয়া আমি কি কৰোঁ এই যিটো তোমাৰ আৰ ভেক্টৰ আছে আৰু এক্স কম্পনেণ্টৰ মাজত ধৰা এংগল থিটা তেতিয়াহ'লে থিটাৰ ভেলু কি হ'ব চোৱাচোন আকৌ তুমি যদি ত্ৰিকোণমিতি লগোৱা যিটো তোমাৰ যিটো ৰাইট এংগল ট্ৰাইংগল আছে ৰাইট এংগল ট্ৰাইংগল মানে এইটো ৰাইট এংগল ট্ৰাইংগল নহয় এইটোত যদি তুমি টেন থিটা লগোৱা ত্ৰিকোণমিতি লগোৱা টেন থিটা ইকুৱেল টু কি পাবা পাৰপেণ্ডিকুলাৰ বাই বেছ পাম মানে ৱাই বাই এক্স পাম নাই ইয়াৰ পৰা থিটাৰ ভেলু কি পাম থিটা ইকুৱেল টু টেন ইনভাৰ্ছ ৱাই বাই এক্স পাম বুজিব পাৰিছানে টেন ইনভাৰ্ছ ৱাই বাই এক্স পাম চ' আশা কৰোঁ এইটো বস্তু বুজি পাইছা গতিকে এইটো এটা ৰিলেশ্যন পাম চ' তোমালোকে গোটেইখিনি এটা এটাকৈ লিখি ল'বা বুজি পাইছানে পজ কৰি পেলাই লিখি ল'বা আশা কৰোঁ এইখিনি বস্তু তোমালোকে বুজিব পাৰিছা ঠিক আছে চ' এইটোৱে আছিল ৰিজলিউশ্যন অফ এ ভেক্টৰ এতিয়া আমি দুটামান নিউমাৰিকেলছ কৰি চাম চ' আমি গম পালোঁ যে যিকোনো এটা ভেক্টৰ ধৰা এ এটা ভেক্টৰ আছে তেতিয়াহ'লে আমি এ ভেক্টৰক কেনেকৈ লিখিব পাৰিম এ এক্স আই কেপ এ ৱাই জে কেপ প্লাছ এ জেড কে কেপ বুজি পাইছানে মানে এ এক্সটো কি হয় তাৰ এক্স কম্পনেণ্ট এ ৱাইটো তাৰ ৱাই কম্পনেণ্ট আৰু এ জেডটো তাৰ জেড কম্পনেণ্ট বুজি পালানে মানে যিটো এ ভেক্টৰ আছে তাৰ এক্স কম্পনেণ্ট ৱাই কম্পনেণ্ট আৰু জেড কম্পনেণ্ট আমি এনেকৈ লিখিব পাৰোঁ ঠিক তেনেকৈ বি এটা যদি ভেক্টৰ হয় তেতিয়াহ'লে আমি বি ভেক্টৰক কেনেকৈ লিখিম বি এক্স আই কেপ বি ৱাই জে কেপ বি জেড কে কেপ বুজি পালা আশা কৰোঁ এইটো একদম চিম্পল বস্তু হয়নে একদম চিম্পল বস্তু আমি ইতিমধ্যে এইটো প্ৰুফ কৰি আহিছোঁ হয়নে গতিকে এতিয়া তোমালোকে লিখিব পাৰিবা যদি মই তোমালোকক কওঁ এ প্লাছ বি ভেক্টৰটো কি হ'ব জাষ্ট যোগ কৰি দিবা চোৱা এ প্লাছ বি কৰিলে এ এক্স প্লাছ এ ৱাই প্লাছ এ জেড কে কেপ হয়নে আৰু প্লাছ বি এক্স আই কেপ বি ৱাই জে কেপ প্লাছ বি জেড কে কেপ হ'ব বুজি পাইছা এনেকৈ লিখিলোঁ এতিয়া ব্ৰেকেটটো ভাঙি পেলাই তুমি যদি আই কমন লোৱা তেতিয়াহ'লে কি পাবা এ এক্স প্লাছ বি এক্স আই কেপ পাবা এ ৱাই প্লাছ বি ৱাই জে কেপ পাবা আৰু এ জেড প্লাছ বি জেড কে কেপ পাবা আশা কৰোঁ বুজি পাইছা ঠিক আছে চ' এইটো হ'ব তোমাৰ এ প্লাছ বি আৰু যদি এফ মাইনাছ বি কৰিব দিয়ে এ মাইনাছ বি কৰিব দিলে কি হ'ব একে ধৰণৰ কথা
হয়নে a মাইনাছ b কৰিব দিলে ডাইৰেক্টলি মই লিখি দিছোঁ ax মাইনাছ bx i কেপ হ'ব ay মাইনাছ by j কেপ হ'ব আৰু az মাইনাছ bz কে কেপ হ'ব বুজিব পাৰিছা এইটো হ'ব a মাইনাছ b পালা বুজি তাৰপিছত যদি তোমালোকক কয় যে নাম্বাৰ 3 twice a প্লাছ b কি হ'ব তেতিয়াহ'লে ফাৰ্ষ্ট তুমি এৰ লগত 2 এটা মাল্টিপ্লাই কৰি ল'ব লাগিব গতিকে 2 এৰ ভেলু আছে ax প্লাছ ay j প্লাছ az কে আছে না এইটো ঠিক আছে আৰু তাৰপিছত প্লাছ b আছে b টো ছিংগল b দিছে গতিকে bx i কেপ by j কেপ প্লাছ bz কে কেপ পালা বুজি এইটো গতিকে এইখিনি যদি তুমি ব্ৰেকেটটো ভাঙা তেতিয়াহ'লে টুৱাইচ ax হ'ব গতিকে টুৱাইচ ax প্লাছ bx i কেপ হ'ব বুজি পালা ঠিক তেনেকৈ টুৱাইচ ay প্লাছ by j কেপ হ'ব বুজি পাইছানে একদম চিম্পল কথা হা তাৰপিছত টুৱাইচ az প্লাছ bz কে কেপ হ'ব আশা কৰোঁ বুজিব পাৰিছা এইখিনি বস্তু চ' চিম্পল কথা পালা বুজি চ' এনেকৈ তোমালোকে এড নাইবা ছাবষ্ট্ৰেক্ট কৰিব পাৰিবা পালা বুজি অ'কে আশা কৰোঁ বুজি পাইছা এতিয়া আমি তেতিয়াহ'লে দুটামান নিউমাৰিকেলছ কৰি চাওঁ হা নিউমাৰিকেলছ খুব ইম্পৰ্টেণ্ট নিউমাৰিকেলছটো পৰীক্ষাত আহিবই গতিকে আমি দুটামান নিউমাৰিকেলছ কৰি চাওঁ চাবা এটা কুৱেশ্যন লৈ লওঁ ধৰা এটা ভেক্টৰ আছে এ ভেক্টৰ ইকুৱেল টু 2i প্লাছ 3j প্লাছ k আৰু এটা বি ভেক্টৰ আছে i মাইনাছ j প্লাছ k তোমাক ওলাব দিছে নাম্বাৰ 1 a প্লাছ b নাম্বাৰ 2 কুৱেশ্যনটো কৈছে a মাইনাছ টুৱাইচ b ঠিক আছে অ'কে নাম্বাৰ 3 তোমাক ধৰা ক'লে ইউনিট নাইবা মডুলাছ অফ এ ভেক্টৰৰ মডুলাছ ওলাব দিলে 4 নম্বৰ ধৰা তোমাক দিলে a প্লাছ বিৰ মডুলাছ ওলাব দিলে বুজি পালা চ' এইকেইটা আমি কৰিবলৈ ট্ৰাই কৰোঁ আশা কৰোঁ তোমালোকে বুজিব পাৰিছা এতিয়ালৈকে হা চাবা সলিউশ্যন নাম্বাৰটোত কৈছে a প্লাছ বি লাগে a প্লাছ বি কৰিলে কি কৰিম a আৰু বিত থকা তুমি কি কৰিব লাগিব চোৱা টুৱাইচ i আছে এইফালে প্লাছ 3j আছে প্লাছ k আছে হয়নে নাই এইটো আছে প্লাছ এইফালে i কেপ আছে মাইনাছ j কেপ আছে প্লাছ k কেপ আছে বুজি পাইছা গতিকে এতিয়া কি কৰিবা i যোগ কৰিবা i যোগ কৰিলে কি হ'ব 2 প্লাছ 1 হ'ব হয়নে নাই i কেপ হ'ব আশা কৰোঁ বুজি পাইছা তাত এইফালে 3 আছে 3j আছে এইফালে আছে মাইনাছ 3j গতিকে 3 মাইনাছ 1 হ'ব j কেপ হ'ব বুজি পাইছানে তাৰপিছত এইফালে k আছে এইফালেও k আছে গতিকে কি হ'ব 1 কেৰ কাষত 1 আছে ইয়াতো 1 আছে গতিকে তুমি এনেকৈ লিখিব পাৰিবা আশা কৰোঁ বুজি পাইছা এইটো বস্তু গতিকে এইটো হ'ব তোমাৰ 3i প্লাছ 2j প্লাছ 2k পালা বুজি এইটো হ'ব তোমাৰ a প্লাছ b তাৰপিছত বুজি পালা এইটো বস্তু অ'কে চ' তোমালোকে পষ্ট কৰি ডাইৰেক্টলি লিখি ল'বা হা এতিয়া মই এইটো মুছি দিম তোমালোকে পষ্ট কৰি পেলাই লিখি ল'বা চাবা নেক্সট আমাক কৈছে নাম্বাৰ 2 কুৱেশ্যনটোত যে a মাইনাছ টুৱাইচ বি ভেক্টৰটো কি হ'ব তাৰ কাৰণে কি কৰিম আমি এৰ ভেলুটো পাতিম টুৱাইচ i প্লাছ 3j প্লাছ k হা আৰু এইফালে আছে তোমাৰ মাইনাছ 2 বিৰ ভেলু কি আছে i কেপ মাইনাছ j কেপ প্লাছ k কেপ আছেনে এতিয়া কি কৰা তুমি ব্ৰেকেটটো ভাঙি লোৱা মাইনাছ থাকিলে অলপ ব্ৰেকেটবিলাক ভাঙোতে সাৱধান হ'বা এইফালে ব্ৰেকেটটো ভাঙিলে একো প্ৰব্লেম নাই 3j প্লাছ k আছে এইফালে মাইনাছেৰে যদি ভাঙা তেতিয়াহ'লে 2i হ'ব মাইনাছ 2i এইফালে মাইনাছে প্লাছে লগ লাগি প্লাছ হ'ব গতিকে 2j হ'ব প্লাছ 2j আৰু এইফালে হ'ব মাইনাছ 2k পালা বুজি এতিয়া এইখিনি কৰিলে চোৱা 2i আছে ইয়াতে মাইনাছ 2i আছে কেঞ্চেল আউট হ'ব বুজি পালানে এইটো কেঞ্চেল আউট হ'ব গতিকে তুমি এই দুটা ডাইৰেক্ট কাটিও দিব পাৰা এনেকৈ এইটো আৰু এইটো ধৰা কাটা গ'ল এইফালে 3j আছে এইফালে আছে 2j গতিকে 3 প্লাছ 2 হ'ব হয়নে তুমি কমন যদি লোৱা j থাকিব আৰু এইফালে k আছে এইফালে মাইনাছ 2k আছে গতিকে এইফালে আছে 1 কেৰ কাষত আৰু এইফালে আছে মাইনাছ 2 k হ'ব পালা বুজি গতিকে এইখিনি কৰিলে তুমি হ'ব 5j আৰু এইফালে এইখিনিৰ পৰা 1ৰ পৰা 2 গ'লে মাইনাছ 1 থাকিব k থাকিব গতিকে তুমি এইটো বস্তু 5j কেপ প্লাছ মাইনাছ k কেপ বুলি লিখিব পাৰিবা এইটো হ'ব তোমালোকৰ এনচাৰ বুজি পাইছানে চ' এইটো তোমালোকে পষ্ট কৰি পেলাই লিখি ল'বা ঠিক আছে পষ্ট কৰিবা তাত লিখি ল'বা বস্তুখিনি অ'কে
সো এইটো মই মুছি দিছোঁ, তোমালোকে লিখি ল'বা দেই। তাৰপিছত নেক্সট আমাক কৈছে এৰ মডুলাছ লাগে, এৰ মেগনিটিউড লাগে, ঠিক আছে। এতিয়া চোৱা এ ভেক্টৰটো আমাক কি দিয়া আছে, এ ভেক্টৰটো আমাক দিয়া আছে যে 2i প্লাছ 3j প্লাছ k দিয়া আছে, হয়নে? এতিয়া ভেক্টৰ এটাৰ মডুলাছ মানে কি আছিল চোৱা, অলপ ৰিমাইণ্ড কৰি দিছোঁ যে আৰু এটা ভেক্টৰ আছিল নহয়, মনত আছেনে? এক্স আই কেব আছিল, ৰিজলিউশ্যন কৰোঁতে যে কৰিছিলোঁ, ৱাই জে কেব আছিল আৰু জেড কে কেব আছিলনে? তেতিয়াহ'লে ইয়াৰ আৰৰ ভেলুটো কি আছিল? আৰৰ ভেলুটো আছিল √(x² প্লাছ y² প্লাছ z²। বুজি পালানে? এইটো নাছিল জানো? চ' ইয়াতো সেই একে ঘটনা হ'ব। ইয়াতে চোৱা এক্সৰ জেগাত আছে 2, ৱাইৰ জেগাত আছে 3 আৰু জেডৰ জেগাত 1 আছে। বুজি পাইছা? কেৰ কাষত 1 এটা আছে, লুকাই আছে। গতিকে তোমাক যদি এৰ ভেলু ওলাব লাগে তেতিয়াহ'লে এৰ ভেলুটো কি হ'ব? এৰ ভেলুটো হ'ব √2² প্লাছ 3² প্লাছ 1²। বুজিব পাৰিছানে? আশা কৰোঁ বুজিব পাৰিছা। এইটো হ'ব। গতিকে এইখিনি যদি পাতা তেতিয়াহ'লে 2² প্লাছ এইটো 4 হ'ব, এইটো হ'ব 9 আৰু এইটো হ'ব 1। আশা কৰোঁ বুজিব পাৰিছা। গতিকে এইখিনি অভাৰঅল তুমি পাবা √14। চ' এৰ ভেলু হ'ব √14। পালা বুজি? আশা কৰোঁ এইখিনি বস্তু তোমালোকে বুজিব পাৰিছা, ঠিক আছে। তাৰপিছত আমি নেক্সট কৰিম এ প্লাছ বিৰ মডুলাছ। আকৌ মই এইখিনি মুছি দিছোঁ, তোমালোকে নিজে লিখি ল'বা দেই। তোমালোকে পজ কৰি পেলাই লিখি ল'বা এইখিনি। তাত নেক্সট আমি কৰিম এ প্লাছ বিৰ ভেলু। এতিয়া এ প্লাছ বি ভেক্টৰটো আমি ইতিমধ্যে কৰিছিলোঁ ন, তথাপি আৰু এবাৰ কৰি দিছোঁ। কিমান আছিল জানানে? তোমালোকে নিজেতো নোট কৰি লৈছা চাগে, তাতে চাই লোৱা। এইটোৰ ভেলু আছিল বেচিকেলি 3i প্লাছ 2j প্লাছ 2k। এইটো পাইছিলোঁ, পালা বুজি? গতিকে ইয়াৰ মডুলাছ কি হ'ব? এ প্লাছ বিৰ মডুলাছ আমাক ওলাব দিছে। মডুলাছ মানে ভেলুটো লাগে। একে ৰুট, একে চিষ্টেম। 3² হ'ব, অলপ আগতে যিটো কৰিলোঁ, 2² হ'ব আৰু 2² হ'ব। পালা বুজি? এইটো এক্স আছে, এইখিনি জেগাত এক্স, এইখিনি এইটো ৱাই হৈ আছে, এইটো জেড হৈ আছে। গতিকে √(x² প্লাছ y² প্লাছ জেড হয় নহয়, সেইকাৰণে এইটো হ'ব। পালা বুজি? গতিকে এইটো 9 হ'ব, এইটো 4 হ'ব আৰু এইটো হ'ব 4। আশা কৰোঁ বুজিব পাৰিছা ইয়ালৈকে। অ'কে, চ' এইটো তোমাৰ গতিকে হ'ব 8 হ'ব, চ' 17 হ'ব √(। পালা বুজি? আশা কৰোঁ বুজিব পাৰিছা। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' এইখিনি পালা। এতিয়া এইখিনি মই মুছি দিছোঁ। এতিয়া নেক্সট আৰু আমি কেইটামান নিউমাৰিকেলছ কৰিম, খুব ইম্পৰ্টেণ্ট নিউমাৰিকেলছ। তোমালোকৰ এক্সামৰ পইণ্টৰ ফালৰ পৰা খুব ইম্পৰ্টেণ্ট আৰু কনচেপচুৱেল হয়, চাবা। এতিয়া আমি কেইটামান কুৱেশ্যন বদলাই দিওঁ। ধৰা তোমাক এবাৰ নতুন এটা কুৱেশ্যন দিলে, নাম্বাৰ 5 কুৱেশ্যন হ'ব ন। তোমাক ওলাব দিলে যে ইউনিট ভেক্টৰ এলং এ কেপ। তাত নাম্বাৰ 6 ধৰা তোমাক ওলাব দিলে ইউনিট ভেক্টৰ এলং এ প্লাছ টুৱাইচ বি ভেক্টৰ। বুজি পালা? এইকেইটা কুৱেশ্যন তোমাক ধৰা এইকেইটা ওলাব দিলে, ঠিক আছে। চ' আমি এটা এটাকৈ কৰোঁ। নাম্বাৰ 5 কুৱেশ্যন আমাক ইউনিট ভেক্টৰ এলং এ কেপ ওলাব দিছে। চ' চাবা, ইউনিট ভেক্টৰৰ কাৰণে আমি কি কৰিম? সলিউশ্যন আমাক দিয়া আছে এ ভেক্টৰটো কি? 2i কেপ প্লাছ 3j কেপ প্লাছ k কেপ। এইটো দিয়া আছে। এতিয়া ইউনিট ভেক্টৰৰ ফৰ্মুলাটো কি আছিল চোৱা, আমি যিকোনো এটা ভেক্টৰ কি বুলি লিখিব পাৰোঁ? তাৰ মেগনিটিউড ন, ইনটু তাৰ ফালে থকা ইউনিট ভেক্টৰৰ যিটো ইউনিট ভেক্টৰ তাৰ মাল্টিপ্লিকেশ্যন। গতিকে ইয়াৰ পৰা ইউনিট ভেক্টৰৰ আমি এটা ফৰ্মুলা বনাব পাৰিম। সেইটো কি হ'ব? এ ভেক্টৰ বাই তাৰ মেগনিটিউড। পালা বুজি? গতিকে চোৱা, এ ভেক্টৰটো আমাক দিয়া আছে, গতিকে আমি কি কৰোঁ? তাৰ মেগনিটিউডটো ওলাই লওঁ। মেগনিটিউড মানে এ, বা আৰু ইয়াক আমি এনেকৈও লিখিব পাৰোঁ। বুজি পাইছানে? ইয়াৰ ভেলুটো কি হ'ব? 2² প্লাছ 3² প্লাছ 1² হ'ব। হ'ব নাই? অলপ আগতে কৰিলোঁ। বুজি পাইছানে? 2² প্লাছ 3² প্লাছ 1² হ'ব। বুজি পাইছা? গতিকে 2² মানে হৈছে 4, 3² মানে হৈছে 9 আৰু 1² মানে 1। পালা বুজি? গতিকে ইয়াৰ ভেলু পাবা তোমালোকে √14। পালা বুজি? গতিকে তোমাক ওলাব কি লাগে? ইউনিট ভেক্টৰ এলং এ, মানে এ কেপ ওলাব লাগে। বুজি পাইছানে? মানে তুমি ওলাব লাগে এ কেপ। এ কেপৰ ফৰ্মুলাটো কি হ'ব? এ কেপ মানে হ'ব এইটো ফৰ্মুলা। এইটো ফৰ্মুলা যে এ ভেক্টৰ বাই এ। পালা? এ ভেক্টৰৰ ভেলু কি দিয়া আছে? 2i প্লাছ 3j প্লাছ k আৰু √14 এইটো দিয়া আছে, ঠিক আছে। ইয়াক আমি ব্ৰেক কৰিম। ব্ৰেক কৰিলে অলপ ভাল দেখা যায়। ব্ৰেক কৰিলে ইয়াতে তোমালোকৰ এনচাৰ হৈ গৈছে হা। ব্ৰেক নকৰিলেও কথা নাই, এনেকুৱা কম্পালচৰি নহয়, কিন্তু কৰিলে ভাল দেখা যায়। কৰি থবা 2/√14, ঠিক আছে। আই কেপ প্লাছ 3/√14 জে কেপ প্লাছ 1/√14
14 কে কেপ পালা বুজি সো এইটো হ'ব তোমালোকৰ এনসাৰ এইটো হ'ব ইউনিট ভেক্টৰৰ নাম এ কেপ নাইবা এ ভেক্টৰ পালা বুজি ওকে তাৰপিছত আমাক নেক্সট কুৱেশ্যনটো চাবা নেক্সট কুৱেশ্যন কি কৈছে ইউনিট ভেক্টৰ এলং এ ভেক্টৰ প্লাছ টুৱাইজ বি ভেক্টৰ এই গোটেইটোৰ কাৰণে ইউনিট ভেক্টৰটো কি হ'ব সেইটো সুধিছে ঠিক আছে সো তোমালোকে এইখিনি লিখি লোৱা এতিয়া মই আকৌ মুছি দিম তোমালোকে পজ কৰি পেলাই লিখি ল'বা চাবা আমাক কৈছে কি নেক্সট কুৱেশ্যনটোত ইউনিট ভেক্টৰ এলং এ প্লাছ টুৱাইজ বি গতিকে ফাৰ্ষ্ট আমি কি কৰিম এ প্লাছ টুৱাইজ বি ভেক্টৰটো আঁকি ল'ম এ প্লাছ টুৱাইজ বি কি হ'ব ইয়াৰ ভ্যালু দিয়া আছে তোমাৰ 2i প্লাছ 3j প্লাছ k টুৱাইজ বি গতিকে 2 এটা দিয়া তাৰপিছত বি ভেক্টৰটো পুট কৰা i কেপ মাইনাছ j কেপ প্লাছ k কেপ পালা বুজি এইটো হ'ব হা ওকে এতিয়া তুমি যদি এখিনি এড কৰা তেতিয়াহলে কি পাবা ব্ৰেকেটটো ভাঙি লোৱা ফাৰ্ষ্ট 2i প্লাছ 3j প্লাছ k কেপ প্লাছ 2i হা সৰি মাইনাছ 2j হা প্লাছ 2k পালা বুজি এতিয়া এখিনি অলপমান হে কৰা তুমি সলভ কৰিলে কি হ'ব ইয়াতে 2i আছে ইয়াতে 2i গতিকে টোটাল কি হ'ব 4i হ'ব বুজি পালা ইয়াতে 3j আছে ইয়াতে মাইনাছ 2j আছে গতিকে ওভাৰঅল কি হ'ব j হ'ব পালা বুজি তাৰ ইয়াতে k আছে ইয়াতে 2k আছে গতিকে ওভাৰঅল তুমি 3k পাবা গতিকে তুমি পালা a প্লাছ যেটো টুৱাইজ বি আছে তাৰ ভ্যালু এখিনি পালা বুজি এতিয়া আমাক কি লাগিব চোৱা যিকোনো এটা ভেক্টৰ আমি কি কৰো তাৰ ভ্যালু ইনটু তাৰ ইউনিট ভেক্টৰেৰে মাল্টিপ্লাই কৰো গতিকে ইউনিট ভেক্টৰ ওলাব লাগিলে কি কৰিব লাগিব এ ভেক্টৰ ডিভাইডেড বাই তাৰ ভ্যালু পালা বুজি গতিকে আমাৰ ভেক্টৰটো ওলাল এইটো তাৰ ভেক্টৰটো ইয়াৰ ভ্যালুটো আমি ওলাই চাও এতিয়া বুজি পাইছা চাবা এ প্লাছ টুৱাইজ বি ইয়াৰ ভ্যালুটো কি হ'ব ইয়াৰ ভ্যালুটো হ'ব ইয়াৰ যি ভ্যালু সেইটোৱে পালা বুজি কি হ'ব √4 স্কয়াৰ আহিব প্লাছ 1 স্কয়াৰ আহিব প্লাছ 3 স্কয়াৰ আহিব বুজিব পাৰিছা না এইটো 4 ইয়াৰ কাষত 1 আছে ইয়াৰ কাষত 3 আছে বুজি পাইছা ওকে গতিকে এইখিনি যদি কৰা তুমি 16 পাবা প্লাছ 1 পাবা প্লাছ 9 পাবা গতিকে তুমি পাবা √26 আশা কৰো এইখিনি বস্তু তুমি বুজিব পাৰিছা ওকে সো a প্লাছ টুৱাইজ বিৰ ভ্যালু পালো এইটো গতিকে ইউনিট ভেক্টৰ কি হ'ব ইউনিট ভেক্টৰ হা ইউনিট ভেক্টৰটো কি হ'ব ইউনিট ভেক্টৰটো হ'ব তোমাৰ a প্লাছ টুৱাইজ বি ডিভাইডেড বাই a প্লাছ টুৱাইজ বিৰ ভ্যালু বুজি পালা নে এটো হ'ব গতিকে a প্লাছ টুৱাইজ বিৰ ভ্যালু কি দিয়া আছে চোৱা এটো আছে প্লাছ j আছে প্লাছ 3k আছে হয় না নাই আৰু তাৰ ভ্যালু আছে √26 অলপ ভাঙি দিলে ভাল দেখা যায় হা ভাঙি দিলে হ'ব √26 পালা বুজি এটো i কেপ প্লাছ 1 বাই √26 j কেপ প্লাছ 3 বাই √26 k কেপ বুজি পাইছা সো এইটো হ'ব তোমালোকৰ ইউনিট ভেক্টৰ যেটো আমাক ওলাব দিছে সো আশা কৰো এইখিনি বস্তু তোমালোকে বুজিব পাৰিছা খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু এইগিটা যদি তোমালোকে ভালকৈ কৰা তেতিয়া হলে তোমালোকৰ ম্যাক্সিমাম ভেক্টৰৰ লগত জড়িত কনসেপ্ট ক্লিয়াৰ হ'ব সো আজিৰ ভিডিওটোত আমি ইয়াতে এৰিছো নেক্সট ভিডিওত আমি ডট প্ৰডাক্ট আৰু ভেক্টৰ প্ৰডাক্ট কেইটা আমি চাম যাক আমি ক্ৰছ প্ৰডাক্ট বুলিও কওঁ আজি ইয়াতে আমি ভিডিওটো সামৰিছো